দেখিলে আজি মাছ আনিছোঁ আমাৰ ঐতিহাসিক যিটো জহা পুখুৰীত আমি বিগত 10 বছৰ ধৰি মাছ পালন কৰি আছোঁ। জহা পুখুৰীলৈ আজি মাছ আহিছে, দেখিছে ইয়াত প্ৰায় 2.5 কুইণ্টেল মাছ আছে। আমাৰ পুখুৰীৰ পাৰটো দেখিছে, চাৰিওফালে যিবিলাক আপোনালোকে হাবিৰ নিচিনা দেখিছে, হাবি বন যিবিলাক জংঘল হৈ আছে, প্ৰায়বিলাক ইতিমধ্যে কেইবাজনো মালিক বুলি ক'ব লাগিব, বৰ্তমান তেওঁলোকে অধিগ্ৰহণ কৰিছে। আমাৰ এই ঐতিহাসিক জহা পুখুৰীটো আছে গড়গাঁও, ঐতিহাসিক যিটো আমাৰ ৰাজধানী গড়গাঁও, ৰজাদিনীয়া ৰাজধানী হয়, ৰাজধানীৰ নিচেই কাষতে। আমাৰ মাছ পালন কৰাৰ অকল উদ্দেশ্য এইটোৱে নহয় যে আমি মাছৰ পৰা বহুত কিবা কিবি উপাৰ্জন কৰিম বা কিবা। আমাৰ মাছ পালন কৰি আমি আৰ্থিকভাৱে লাভান্বিত হ'ব লাগিব, আৰু আৰ্থিকভাৱে লাভান্বিত হোৱাৰ লগে লগে আমাৰ এই ঐতিহাসিক যিবিলাক স্থলী আছে, এই স্থলীবিলাক আমি যিকোনো প্ৰকাৰে আমি সংৰক্ষণ কৰিব লাগিব। সংৰক্ষণ কৰিলেহে আমাৰ ভৱিষ্যত প্ৰজন্মই কিবা এটা দেখিবলৈ পাব। নহ'লে কি হ'ব, আমাৰ ওচৰে পাজৰে যিমানবিলাক ওচৰে পাজৰে হওক, বেলেগ জেগাতে হওক, যিবিলাক এনেকুৱা ঐতিহাসিক স্থলী হওক বা আপোনাৰ সমলবিলাক, এইবিলাক লাহে লাহে হেৰাই যাব ধৰিছে। সেয়েহে আমি চৰকাৰলৈ বাট নাচায়, চৰকাৰে আমাৰ ইয়াত এটা বাউণ্ডেৰী কৰি দিব, আমাৰ পুখুৰীটো সংৰক্ষণ কৰি দিব, আমি ইমান দূৰলৈকে বাট নাচায়, আমি আমাৰ ফালৰ পৰা কিমানখিনি কৰিব পাৰোঁ আমি সেইখিনি আগবঢ়াই নিব লাগিব। সেয়েহে মাছ পালনৰ জৰিয়তে মানুহখিনিক আগ্ৰহী কৰি আমি যাতে বাকী থকা যিখন ঠাই আছে, আমাৰ এই পুখুৰীটোৰ কথাই কৈ আছোঁ, এই পুখুৰীটোত আমি সংৰক্ষণ কৰিব বিচাৰিছোঁ। সেয়েহে আমি মাছ পালনৰ জৰিয়তে আমি এই ব্যৱস্থাটো আওপকীয়াকৈ হ'লেও কৰিবলৈ আমি আগবাঢ়ি আছোঁ। সেয়েহে 2016 চনৰ পৰা অবিৰতভাৱে আমি এই মাছ পালন কৰি আছোঁ। আমাৰ আজি 10 বছৰ হৈ গৈছে। 10 বছৰত আমি মাছ পালন কৰি কৰি এয়া দেখিছে, বাকী কৈ আছোঁ আপোনালোকক। এয়া চব মাছৰ পোনা, এয়া মাছৰ পোনা আহিছে, ধুনীয়া চাইজ, ধুনীয়া ধুনীয়া চাইজ, এই যে চেনি পুঠি দিব লাগে। এয়া ওচৰলৈ নি ল'ব, লাহেকৈ ওচৰতে আহি দিয়া, যি এটা দুটা হেৰি হয় বেয়া হয় হ'ব। দেখিছে মাছ, আজি গাড়ীখনত প্ৰায় 2.5 কুইণ্টেলৰ ওচৰা-ওচৰি মাছ আহিছে যদিও আমি সম্পূৰ্ণ মাছ ইয়াতে আজি নেৰোঁ, কাৰণ আমাৰ পুৰণা কিছু সংখ্যক মাছো ইয়াত আছে, আৰু আমি হাই ডেঞ্চিটি কৰিব বিচৰা নাই। বিশেষ ঘনত্ব কৰি দিলে মাছক আহাৰ দিয়াটো অসুবিধা হয়, আৰু পানী যিটো তাৰ টাইমত যিটো মেইনটেইন কৰিবলগীয়া হয়, পানীটোৰ মেইনটেইন কৰা সেই ক্ষেত্ৰতো অলপমান অসুবিধা আহি পৰে। সেয়েহে আমি যাতে খুব কম মাছত ভাল উৎপাদন কৰিব পাৰি তাৰ ওপৰত এবাৰ অকণমান গুৰুত্ব দিম, আৰু অহাবাৰকৈ আমি ব্যৱস্থাটো অকণমান বেলেগ কৰিম বুলি ভাবি আছোঁ মনতে। সেয়েহে এইবাৰ অলপমান মাছতে আমি সীমাবদ্ধ ৰাখিম, আৰু ইয়াক দানা খুৱাই কিদৰে সোনকালে আমি ডাঙৰ কৰিব পাৰোঁ সেইটোৰ ওপৰত আমি বিশেষ গুৰুত্ব দিম। আৰু আমাৰ মাছ পালনটোৱে আমাৰ একমাত্ৰ উদ্দেশ্য নহয়, আমি কৈছোঁৱেই যে এই অঞ্চলটো যাতে আমি কিবা প্ৰকাৰে হ'লেও চকুত জিলিকা কৰিব পাৰোঁ, দুজন মানুহ যাতে আহি ভাল পাব পাৰে। বিশেষ আমাৰ বিদেশী পৰ্যটক নাহিলেও আমাৰ গাঁৱৰ যাতে দুজন মানুহ আহি পিনি ইয়াত চাই মনটোকে শান্তি পায়, আপ্লুত হয়, তেওঁলোক এটা পৰিৱেশ দিব পাৰোঁ, আমি সেইটো চেষ্টা সদায় কৰি যাম। আৰু
ইয়াৰ জৰিয়তে আমাৰ এই ঐতিহাসিক পুখুৰী যিটো, এই পুখুৰীটো যাতে কিছু পৰিমাণে হ'লেও সংৰক্ষিত হৈ থাকে তাৰ ব্যৱস্থা আমি ল'বলৈ সকলোকে আহ্বান জনাম। আৰু এনেধৰণৰ ৰজাদিনীয়া পুখুৰী বা অঞ্চল যদি আপোনালোকৰ তাতো আছে তেতিয়াহ'লে আপোনালোকেও এনে ব্যৱস্থাৰে কিছু পৰিমাণে হ'লেও চৰকাৰলৈ বাট চোৱাতকৈ আপোনালোকে নিজেই উদ্যম লৈ পিনি এনেধৰণে সংৰক্ষণ কৰিব পাৰিব বুলি আমি আশা ৰাখিছোঁ। সেয়েহে সকলোলৈ আহ্বান ৰাখিলোঁ যে আপোনালোকেও নিজৰ নিজৰ অঞ্চলত নিজৰ এই ঐতিহাসিক স্থলবিলাক কিছু সংখ্যক হ'লেও মানুহে যাতে সংৰক্ষণ কৰে তাৰ বাবে আমি সকলোকে বিনয়ভাৱে অনুৰোধ জনালোঁ। এইবিলাক চব আমাৰ গ্ৰাছ কাপ অলপ ড্ৰপ চাইজ, এইবিলাক এয়া চিলভাৰ আছে, চিলভাৰ নহয় বিগেট আছে। এয়া আমি আহিব আৰু কেইবাবাৰো আনিব লাগিব। সেয়ে এইখিনি কথাকে সকলোকে ক'লোঁ যাতে সকলোৱে কথাটো অলপমান গুৰুত্ব সহকাৰে লৈ নিজৰ কৰ্ণখিনি যাতে কৰে তাৰে আহ্বান জনালোঁ। আমিও নাজানো কিমান দূৰ সফল হ'ম, তথাপি নিজৰ ফালৰ পৰা যিমানখিনি পাৰি চেষ্টা কৰিব লাগে আৰু সেই প্ৰচেষ্টাটোৱে আমি কৰি আছোঁ বৰ্তমান। আৰু অনাগত দিনত ভাবোঁ এই অঞ্চলটো কিছু পৰিমাণে হ'লেও আমি অকণমান ৰাইজৰ চকু দেখা কৰি আমি গঢ় দিব পাৰিম। তাৰ বাবে আমি আশাবাদীয়ে নহয়, সংকল্পবদ্ধ। আমি সংকল্প লৈছোঁ, আমি অকল মাত্ৰ আশা কৰি থকা নাই, আমি সংকল্পই লৈছোঁ যাতে আমি কিবা এটা কৰিম ইয়াত, মানে যাতে আমাৰ হাতৰ পৰা গৈ থকা যিবিলাক ৰজাদিনীয়া সম্পদ, যিবিলাক কীৰ্তিচিহ্ন, সেইবিলাক যাতে হেৰাই নাযায়। সময়ৰ সোঁতত আজিকালি বহুত কীৰ্তিচিহ্ন আমাৰ পৰা ইতিমধ্যে হেৰাই গ'ল আৰু বাছি যোৱা, ৰৈ যোৱা যিসমূহ কীৰ্তিচিহ্ন বৰ্তমান আছে সেইসমূহ অন্ততঃ আমি সময় থাকোঁতে সময়চিতভাৱে নিজৰ কৰণীয় যিমানখিনি কৰিব পাৰোঁ সেই কৰণীয়খিনি কৰি আমি যাতে বচাই ৰাখিব পাৰোঁ তাৰ ওপৰত আমি সকলোৱে গুৰুত্ব দিব লাগিব। আৰু এয়াই ক'লোঁ, আৰু পাছলৈ আমি কি পদ্ধতিত কেনেকুৱা ধৰণে আমি ইয়াত ট্ৰিটমেণ্ট কৰোঁ, পানী ট্ৰিটমেণ্ট কেনেকৈ হ'ব, মাছৰ ট্ৰিটমেণ্ট কেনেকৈ হ'ব, দানা কি প্ৰয়োগ কৰিম, মাছ কিমান দিনত কিমান ডাঙৰ হ'ব, সবিশেষ ভিডিঅ' দি থাকিম। সকলোকে যদি মোৰ কথাত যদি একমত হয়, যদি ভিডিঅ'টো ভাল লাগিল, লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি জনাব আৰু পৰামৰ্শ দিব। দিহা পৰামৰ্শ আমি সদায় লওঁ যে আমি কি কৰিলে ভাল হয়। এনেকুৱা এটা পুখুৰীত আমাৰ ইয়াত মাটিকালি আছে 6 বিঘা মাটিকালি। 6 বিঘা মাটিকালিত প্ৰায় 5 বিঘা ওপৰতে হ'ব আমাৰ পানী। বাকী পাৰ বুলিবলৈ দেখিছে প্ৰায় এতিয়া অধিগ্ৰহণ হৈ গৈছে। বেলেগ বেলেগ মানুহে নিজৰ নিজৰ পাৰবিলাক নিজৰ সীমালে লৈ আহিছে। সেয়েহে সকলোকে কি কৰিলেনো আমি সুফল পাম, কি ধৰণে আগবাঢ়িলে আমি আৰু এখোজ আগুৱাই আহিব পাৰিম, সকলোৱে পৰামৰ্শ আগবঢ়াব কমেণ্টত। ধন্যবাদ।